গুৱাহাটীতো যদিহে জলস্তৰ এনেধৰণে বৃদ্ধি পাই থাকে তেতিয়াহ'লে ভয়াৱহ দিশ কিছুমান আচলতে উন্মোচিত হোৱাৰ সৃষ্টি হ'ব পাৰে, উন্মোচিত হ'ব পাৰে। আৰু বিপদসীমা যিহেতু অতিক্ৰম কৰিছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। বৰ্তমানৰ পৰিৱেশটো আপোনাৰ জৰিয়তে জানিব বিচাৰিম। হয়, চাওক যে ইতিমধ্যে দেখিবলৈ পাইছে যে ব্ৰহ্মপুত্ৰৰ যি পানী, ব্ৰহ্মপুত্ৰৰ পানী ভৰলৈদি উভতি আহিছে আৰু উভতি আহি শান্তিপুৰৰ যি স্থান, এই শান্তিপুৰৰ ইতিমধ্যে কেইবাটা ঘৰত ইতিমধ্যে পানী সোমোৱা পৰিলক্ষিত হৈছে। এয়া ব্ৰহ্মপুত্ৰৰ পানী ভৰলৈদি উভতি আহিছে। ভৰলৈদি উভতি আহি ব্ৰহ্মপুত্ৰৰ পানী কেইবাটা ঘৰত ইতিমধ্যে সোমোৱা পৰিলক্ষিত হৈছে। কালি দুপৰীয়াৰ ভাগৰ পৰা এই পানী ইতিমধ্যে ভিতৰত সোমাইছে আৰু ইয়াত কেইবাঘৰো লোক ইতিমধ্যে জলমগ্ন হৈ থাকিবলগীয়া হৈছে। মই পৰিৱেশটো দেখুৱাইছোঁ প্ৰতিদিনে মোৰ দৰ্শকসকলক যে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ, এই ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কালি পুৱাৰ ভাগতকৈ কালি দুপৰীয়াৰ ভাগত বৃদ্ধি পালে আৰু দুপৰীয়াৰ ভাগতকৈ আজিৰ পুৱাৰ ভাগত আমি যেতিয়া খবৰ ল'লোঁ, পুৱাৰ ভাগতো যথেষ্ট ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ, এই জলস্তৰ বৃদ্ধি পোৱা পৰিলক্ষিত হ'ল। আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে ভৰলীৰ যি ছুইচ গেট, শান্তিপুৰৰ যি ছুইচ গেট, এই ছুইচ গেটে ব্ৰহ্মপুত্ৰৰ পানী উভতি আহিছে আৰু উভতি আহি ইতিমধ্যে ভৰলুত সোমাইছে আৰু ভৰলুৰে কেইবাঘৰ লোকৰ ইতিমধ্যে ইয়াত জলমগ্ন হোৱা পৰিলক্ষিত হৈছে। মই পৰিৱেশটো দেখুৱাইছোঁ, এঘৰ লোকৰ তেখেতলোকে অহা যোৱা কৰিবলৈ যথেষ্ট অসুবিধা হৈছে। এনেধৰণে পানীৰ মাজেৰে, ব্ৰহ্মপুত্ৰৰ পানীৰ মাজেৰে অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। মই খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ। কেতিয়াৰ পৰা পানী সোমাইছে? পানী কেতিয়াৰ পৰা সোমাইছে? পানী পৰহিৰ পৰা সোমাইছে। পৰহিৰ পৰা আপোনালোকে এনেকৈ অহা যোৱা কৰি আছে? নহয়, পৰহি অলপ কম আছে। হয়, কালি ৰাতিৰ পৰা বেছি হৈছে। হয়, ৰাতিৰ পৰা বেছি হৈছে। ৰাতিৰ পৰা বেছি হৈছে। হয়, এতিয়া আপোনালোকে মেচিনে সিঁচি আছে পানীবিলাক? মেচিনে লগাইছে, হয়, বিশেষ কাম নহ'ব। নহ'ব কিয়? পানী যি পৰিমাণে সোমায় সেই পৰিমাণে বেছিকৈ কাম নহয়। আৰু এই গোটেই ফাংচনটো একমাত্ৰ গভৰ্ণমেণ্টেই, কাৰণ এই নলাটো নতুনকৈ কৰিছে। আপোনাৰ এই নলাটো আপোনাৰ সিফালে পাম্প হাউচৰ বেক চাইডে কানেকশ্যন দিয়াৰ কথা আছিল। ড্ৰেইনটো কমপ্লিট নকৰিলে, ফলস্বৰূপে মনসা নদীৰ যিটো ড্ৰেইন আছে, আউটলেট, সেইটো ভাঙি এই ড্ৰেইনটোত কানেকশ্যন কৰি দিছে। গতিকে সেইফালেদি বহু পানী সোমায়। ধন্যবাদ জনাইছোঁ। বাইদেউ, কেতিয়াৰ পৰা পানী সোমাইছে? আপোনালোকে এনেধৰণে অহা যোৱা কৰিবলগীয়া হৈছে? অকণমান যদি এইফালে আহে। যোৱাকালিৰ পৰা। হয় হয় হয়, মানে ব্ৰহ্মপুত্ৰৰ পানী? হয়, ব্ৰহ্মপুত্ৰ ওচৰত পাম্প হাউচটো আছে। GMCৰ একো কাম কি বা কৰিছে তেওঁলোকে নাজানো, কোনো বিষয় বা বাহানা এতিয়ালৈকে। আমাৰ গোটেই ভাড়াঘৰ চাৰাঘৰ আমাৰ চব ডুব গৈছে। আমাৰ প্ৰত্যেক বছৰে এনেকুৱাই হয় আৰু বহুত ক্ষতি হয় মানুহখিনি, আৰু বহুত ক্ষতি, বিচনা পত্ৰৰ পৰা আদি কৰি সকলোৱে গম পায় কেনেকুৱা ধৰণৰ ক্ষতি হ'ব পাৰে। গোটেইখিনি ক্ষতি হয়, অহা যোৱা দিগদাৰ হয়, সুবিধা। তেনেকৈ পানী সোমাইছে? বহুত আছে আমাৰ, কি কয়, বহুত কেইঘৰে আছে ইয়াতে। কিমান ঘৰ আছে বা? কালিৰ পৰা আপোনালোকে এনেকৈ অহা যোৱা? কালিৰ পৰা এনেকুৱাই অৱস্থা হৈছে। আমাৰ যাবলগীয়া হ'লে আমাৰ দিগদাৰ হৈ যায়, কাৰণ ইমানখিনি পানী বহুতখিনি আহি যায়তো, বহুত অসুবিধা হৈ আছে। এতিয়া পানী কেতিয়া যায় আমাৰতো ঠিক নাই, এনেকুৱা ধৰণৰ। ধন্যবাদ সমীৰণ। মই এটা পৰিৱেশ দেখুৱাব খুজিছোঁ, যিখন ছুইচ গেটৰ কাষৰ ভৰলুৰ দৃশ্যটো দেখুৱাব বিচাৰিছোঁ। এয়া ভৰলুৰ পানী, ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ যি পানী এই ভৰলুৱেদি উভতি আহিছে আৰু উভতি অহাৰ ফলত ইয়াৰ যিটো নলা, এই নলাটো সম্পূৰ্ণ হোৱা নাই। এই নলাটো সম্পূৰ্ণ নোহোৱাৰ বাবে সেই নলাইদি ভিতৰলৈ পানী সোমাই গৈছে আৰু সোমাই যোৱাৰ ফলত ইয়াৰ যি কেইবাগৰাকী লোকৰ ঘৰ ইতিমধ্যে ইয়াত জলমগ্ন হৈছে। কালিৰ পৰা তেখেতলোকে তেনেধৰণে পানীৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হৈছে। আৰু যদি কিছু পানী বৃদ্ধি হয়, ব্ৰহ্মপুত্ৰৰ জলস্তৰ যদি আৰু বৃদ্ধি হয়, ইয়াত আচলতে এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব। কাৰণ কালিৰ পৰা ক্ৰমান্বয়ে সময় যিমানে বাগৰিছে, সময় বাগৰাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ, এই জলস্তৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ভৰলু ইতিমধ্যে ইয়াত ভৰলুলৈ এটা মেচিন লগাইছে আৰু মেচিনেৰে এই পানীসমূহ সিঁচি থকা পৰিলক্ষিত হৈছে। মই কিছু আগুৱাই গৈ সেই দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম। ইতিমধ্যে ইয়াত কেইবাটাও মেচিন লগাই দিয়া হৈছে আৰু মেচিন লগাই ইয়াৰ যিসমূহ ঘৰৰ ভিতৰত যিসমূহ পানী সোমাইছে, সেই পানীসমূহ উলিওৱাৰ বাবে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। তেখেতলোকে অভিযোগ উত্থাপন কৰিছে যে ইয়াত এটা নলা সাজিছিলে, সেই নলাটো সম্পূৰ্ণ নোহোৱাৰ বাবেই ইয়াত ইতিমধ্যে ভৰলুৰ পানী
ইতিমধ্যে ঘৰৰ ভিতৰত সোমোৱা পৰিলক্ষিত হৈছে। মই পৰিৱেশটো দেখাম, ইয়াত দুটা মেচিন ইতিমধ্যে লগাই থোৱা হৈছে। এই দুয়োটা মেচিনে ঘৰটোৰ যিসমূহ পানী, এই পানীসমূহ ইতিমধ্যে সিঁচি থকা পৰিলক্ষিত হৈছে। মই কিছু আগুৱাই যাম, তেখেতলোকৰ ওচৰলৈ যাম। দাদা, কেতিয়াৰ পৰা পানী সোমাইছে ইয়াত? যোৱাকালি ৰাতিৰ পৰা পানী সোমাইছে। যোৱাকালি সেই সময়ত পানীটো বন্ধ কৰাৰ কথা কোৱা হৈছিলে। এইফালে ছুইচ গেট দুখন খোলা থাকি গ'ল, ৰাতি গোটেই পানী সোমাই গুচি গ'লগৈ। এটা পাম্প কালিয়ে বহাইছিলে, এতিয়া দ্বিতীয় পাম্পটো বহাইছে। কিন্তু কথাটো হৈছে, এই যিটো নালা বনোৱা প্ৰপ'জাল আছিলে, এই নালাটোৰ আধা কাম কৰি সেই নালাটো তাত বন্ধ কৰি থৈ দিলে। ঠিকাদাৰজন গায়ব হৈ গ'ল, ফলত আল্টিমেটলি এই নালাটো কমপ্লিট নহ'লে। এই নালাটো কমপ্লিট নোহোৱাৰ কাৰণে আজি ইয়াত পানী সোমাব লগা হৈছে। এই নালাটো যদি হ'লহেঁতেন তেতিয়াহ'লে আজি এইটো ঘটনা নহয়। আগতে 6-7 বছৰ এনেকুৱা ঘটনা হৈছে। এই সম্পৰ্কে বিধায়কেও জানে, আমাৰ কমিশ্যনাৰেও জানে, আমাৰ মেয়ৰেও জানে। জনাৰ পিছতো এই ক্ষেত্ৰত সময় উপযোগী কোনো ব্যৱস্থা নোলোৱাৰ ফলত গুৱাহাটীৰ মাজমজিয়াত থাকি পেলাই, আমি কৰকাতল দি পেলাই এইখন চৰকাৰৰ জনপ্ৰিয় চৰকাৰ এখনক আমি উন্নীতিকৰণ কৰা দেখাৰ পিছতো আমি পানীৰ মাজত থাকোঁ, এক কঁকাল পানীৰ মাজত। GMC মানুহ বা GMDৰ মানুহ ইয়ালৈ আহিছে, তেওঁলোকৰে পাম্প লাগিছে। মই তেওঁলোকক দোষাৰোপ নকৰোঁ, কিন্তু কথাটো হৈছে এই নালাটো যে বনাইছিলে সেই ঠিকাদাৰজন কি ধৰণৰ বুজাবুজিত তেওঁ কামটো আধা কৰি থৈ গুচি গ'ল, যাৰ ফলত পানীটো ওলাই যোৱাৰ কোনো ব্যৱস্থাই নহ'ল। নালাটো কিমান দিনৰ আগত বনাইছিলে? নলাটো আজি 3 মাহ আগত বনাইছিলে, আজি 2 মাহ ধৰি কাম বন্ধ হৈ আছে। 3 মাহৰ বেছি মাৰ্চত কামটো শেষ হোৱাৰ কথা আছিল। মাৰ্চত কামটো শেষ কৰাৰ কথা আছিলে, কিন্তু মাৰ্চত নহয়, এতিয়া জুন মাহ পালে, জুলাই পালে। আজিলৈ ঠিকাদাৰৰ হেৰি নাই, তাতে আৰু নালাটো বন্ধ কৰি থৈ দিলে। বন্ধ কৰি থোৱাৰ পিছত এতিয়া পানীটো কোনোফালে ওলাই যাব নোৱাৰে। ধন্যবাদ জনাইছোঁ। মই ভিতৰৰ পৰিৱেশটো কিছু দেখুৱাবলৈ অনুৰোধ জনাম। মোৰ সঞ্জীৱ আছে সতীৰ্থ, সঞ্জীৱে ভিতৰৰ পৰিৱেশটো দেখুৱাব। ইতিমধ্যে ইয়াত পাইপ লগাই সিঁচি থকা হৈছে আৰু ইয়াৰ কেইবাঘৰো লোক ইতিমধ্যে ইয়াত জলমগ্ন হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে কেইবাঘৰো লোক ইয়াত জলমগ্ন হৈছে। চাওক যে কেনেধৰণে ব্ৰহ্মপুত্ৰৰ যি পানী ভোৰলৈ দি উভতি আহিছে, আৰু ভোৰলৈ দি উভতি আহি ব্ৰহ্মপুত্ৰৰ পানী ইতিমধ্যে কেইবাঘৰো লোকৰ ঘৰত ইতিমধ্যে সোমোৱা পৰিলক্ষিত হৈছে। তেখেতলোকে কালিৰে পৰা এনেধৰণে পানীৰ মাজেৰে তেখেতলোকে অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। হয়, নাৰায়ণ শইকীয়া, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।